আজি প্ৰথম কথা মই ক'বলৈ বিচাৰিছোঁ চবকে নমস্কাৰ জনাইছোঁ আপোনাৰ আজি ইয়ালৈ বহুত ভাল লাগিছে আৰু মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ মনসুন ছাৰক মোক ইয়ালৈ মাতাৰ কাৰণে আজি ৱৰ্কশ্বপৰ প্ৰথম দিন হয় আৰু বহুত ভাল লাগিছে আজি মই চবৰ লগতে লগ পাইছোঁ আৰু নতুন জেগা আৰু নতুন ফ্ৰেণ্ডছকো লগ পাইছোঁ কাৰণে বহুত ভাল লাগিছে নতুন প্ৰজন্মৰ পৰা এই ডেন্সৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিয়াৰ ক্ষেত্ৰত কি হ'ব নতুন একচুৱেলি তোমাৰ মানে লাইক মই ক'বলৈ বিচাৰিছোঁ আমাৰ যোনটো পচন্দিদা কাম হয় যেনেকৈ ডান্স পেইণ্টিং ড্ৰয়িং গোৱা এভৰিথিং যোনটো মন আছে সেইটো ভালকৈ কৰিবা আৰু অকণমান ফ'কাছ কৰিবা আৰু তুমি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যে উজলিলা এই অসমবাসীয়ে তোমালোকে ধন্যবাদ জ্ঞাপন কৰিছা আমাৰ বড়োচাবাসীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন প্ৰজন্মই এনেদৰে তুমি কেনেধৰণে গতি কৰিছিলা এই ক্ষেত্ৰখনত আচ্ছা এতিয়া মানে মোৰ আৰু প্ৰজেক্ট আছে নেকি বাৰু আচ্ছা প্ৰজেক্টৰ কথা হৈছে আচ্ছা তো প্ৰজেক্ট আৰু বহুত আছে খালি যেতিয়ালৈকে লাইক পূৰা হৈ নাযায় ফাইনেল তেতিয়া মই আপোনাক কৈ দিম সিহঁতক কৈ দিম কি ফাইনেল হয় অ'কে ডান্স ফ্ল'ৰৰ তৰফৰ পৰা আয়োজন কৰা 6 days ডেন্স এণ্ড জিমনাষ্টিক ৱৰ্কশ্বপ তথা কৰ্মশালাত মই মুখ্য অতিথি হিচাপে উপস্থিত থাকোঁ আৰু ইয়াত মোৰ লগতে আমাৰ অসমৰ সকলোৰে পৰিচিত আমাৰ অসম গৌৰৱ ফ্লৰিনা গগৈও উপস্থিত থাকে আৰু উদ্যোক্তাসকলে ফ্লৰিনা গগৈক আনি আজি আমাৰ কণ কণ শিশুসকলৰ মাজত যি এটা ৱৰ্কশ্বপ পাতি তেওঁলোকৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেদৰে আমাৰ গুণেশ্বৰৰ প্ৰতিভাবোৰ ওলাই লৈ যাব পাৰে তাৰ বাবে তেওঁলোকে কৰা এনেকুৱা ধৰণৰ পদক্ষেপবোৰৰ বাবে মই তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ ভৱিষ্যতেও তেওঁলোকে এনেকুৱা বিভিন্ন ভাল ভাল পদক্ষেপ হাতত লৈ আমাৰ সুপ্ত প্ৰতিভাবোৰ জাগ্ৰত কৰি তেওঁলোকক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিয়াৰ বা প্ৰশিক্ষণ দিয়া তেনেকুৱা পৰ্যায়লৈ লৈ যোৱাৰ বাবে ব্যৱস্থা কৰিব মই মঞ্চম ডান্স ফ্ল'ৰৰ স্বত্বাধিকাৰী হয় আজিৰ পৰা এটা আমি বিশেষ কৰ্মসূচী লৈছোঁ হাতত আজি আমি মঞ্চম ডান্স ফ্ল'ৰৰ পৰা 6 দিনীয়া কাৰ্যসূচী লৈ গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছোঁ ডান্স আৰু জিমনাষ্টিকৰ চ' আজি ষ্টাৰ্ট হৈছে আজি আমি পোনপ্ৰথমে ফ্লৰিনা গগৈক নিমন্ত্ৰণী জনাই লৈ আহিছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল এটাই যে যিবিলাক আমাৰ নতুন প্ৰজন্মৰ প্ৰতিভাবিলাক আগুৱাই অনা বা হেৰিৰ মাজত আমাৰ দৰ্শকৰ মাজত উলিয়াই অনাটো আমাৰ এইটো উদ্দেশ্য এইখিনিয়ে কৈছোঁ মই আৰু আহক আপোনালোকে গোটেইবিলাক আমাৰ আজিৰ পৰা 22 তাৰিখৰ পৰা আছে যেতিয়া 27 তাৰিখলৈকে আছে আহক 27 তাৰিখলৈকে আহিব মন থাকিলে কোনোবা এয়ে মই আপোনালোকক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত